সভাপতি সম্পাদক প্ৰমুখ সকলোকে মই মঞ্চলৈ আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ, আগলৈ যাবলৈ অনুৰোধ জনাইছোঁ। আৰু এজনক চিনি পাইছেনে? অকণমান জোৰকে, এজনক চিনি পাইছেনে নাই? সকলোৱে এবাৰ কওকচোন, কোন হয়? মাধৱ বৰা, জুবিন। আমাৰ জুবিনদাৰ অনুপস্থিতিত এতিয়া তেখেতৰ এই জুবিন গাৰ্গকে আমি কনিষ্ঠ জুবিন গাৰ্গ আমি এখেতৰ সাহসতে থাকিব লাগিব। আমাৰ প্ৰাণৰ শিল্পীগৰাকীক আমি হেৰুৱাই যোৱা বছৰ সমগ্ৰ অসমবাসী মৰ্মাহত হৈছোঁ। আৰু ফ্লৰিনাক আমি আহোঁতেই কৈছিলোঁ, আমি ফোন কৰোঁতেই কৈছিলোঁ যে আমি মাধৱ বৰাৰ গাঁৱৰ পৰা আহিছোঁ, ফোন কৰিছোঁ তোমাক। আৰু তেখেতৰ পিতৃয়ে খুব উৎসাহিত হৈ পেলাই আমাৰ লগত সেই যোগাযোগটো কৰিছিলে। আৰু ফ্লৰিনায়ো খুব চাগে আনন্দিত হৈছে মাধৱ বৰাক দেখি। যি কি নহওক, পোনপ্ৰথমে আমি ফ্লৰিনাক বৃহত্তৰ বালিচাং সমগ্ৰ বিশ্বনাথবাসীৰ হৈ, বৃহত্তৰ নাহৰণি গাঁৱৰ হৈ আৰু আমাৰ নাহৰণি সিহঁতজ্যোতি যুৱ সংঘৰ হৈ এখনি ফুলাম বিহুৱানেৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ। আৰু তেখেতক এখনি ফুলাম বিহুৱানেৰে সম্বৰ্ধনা জনাবৰ কাৰণে মই আমাৰ যুৱ সংঘৰ সভাপতি সন্মানীয় শ্ৰীযুত গগন কলিতা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। আৰু সহযোগিতা আগবঢ়াব সমীক্ষা বৰাই। ইয়াৰ পিছতে মই তেখেতক এটি জাপিৰে আমি মৰম যাচিব বিচাৰিছোঁ। আৰু জাপিটি প্ৰদান কৰিব ধীৰাজ কলিতাই। আৰু আমি ফ্লৰিনা গগৈ হতুৱাই আমাৰ মাধৱ বৰাই এখনি গামোচা দিম। ভাল হ'বনে ফ্লৰিনা? ঠিক আছে, এখন গামোচা আগবঢ়াই দিবৰ কাৰণে অনুৰোধ জনাইছোঁ ফ্লৰিনাক। মাধৱ বৰাই এখনি ফুলাম গামোচা দিব। ফ্লৰিনা দিব। ধন্যবাদ। ইয়াৰ পিছতে আমি আৰু সময় নষ্ট নকৰোঁ, সময় যথেষ্ট দীঘল হৈছে, পলম হৈছে। সেইকাৰণে ফ্লৰিনাক তেখেতৰ অনুষ্ঠান আগবঢ়াই নিবৰ কাৰণে আমি মঞ্চখন এৰি দিছোঁ। ঠিক আছে, থেংক ইউ।